হাই এভৰিৱান, কি খবৰ? আজি আমাৰ ঘৰলৈ এটা তাল আনিছে। ভাদ মাহত বোলে তালৰ পিঠা খাব লাগে আৰু সেইকাৰণে মানে ভাটিবেলা অনাৰ লগে লগে এওঁ কৈছে বনোৱাচোন। আৰু ময়ো তালটো অলপ টিপি চালোঁ, অলপ ঢিলাই হৈছিলে, কিন্তু কাটি চাওঁতে দেখা পালোঁ যে তালটো মানে হাতেৰে মোহাৰি দিলে বা চেকনিৰে চেকি দিলে তালটো মানে সৰি নপৰে, মানে ৰসখিনি নহৰে। সেইকাৰণে মানে ভাবিছোঁ কি কৰিম কি নকৰিম এনেকৈ ভাবি থাকোঁতে হঠাৎ মনত পৰিল আৰু তালৰ পৰা 3টা গুটি ওলাইছে দেই। এটা গুটিহে মই ৰাখি মানে এয়া পানী অলপ দি পেলাই তালৰ যিখিনি আছিল গুটিটো বাহিৰ উলিয়াই দিছোঁ আৰু বাকীখিনি মানে পানীৰে দি বইল কৰি ল'লোঁ। এইখিনি বইল কৰি লৈ ঢিলা কৰি লৈছোঁ, মানে লৈ থোৱাৰ পাছত মিক্সিত দিলোঁ, পানী দিছোঁতো মিক্সিত দিলোঁ। দিয়াৰ পাছত মানে যিখিনি তালৰ ৰস ওলাইছে মানে সেইখিনি চালনীত দি চেকি লৈছোঁ। আৰু চেকাৰ ভিডিঅ'টো আপোনালোকৰ লগত দেখুওৱা নাই, কাৰণ মানে বহুত বেছি দীঘল হৈ যায়। আৰু এই চৰিয়াটোত চেকি লৈছোঁ। প্ৰথমতে তালৰ মালপোৱা বনাম বুলি ভাবিছোঁ, যিহেতু ভাদ মাহত তালৰ পিঠা বোলে খাব লাগে আৰু বিষ্ণু ভগৱানে তালৰ পিঠা বহুত বেছি ভাল পায়, কাৰণ এইটো হালধীয়া কালাৰ হয়। সেইকাৰণে মানে বিষ্ণু ভগৱানৰ হালধীয়া কালাৰটো বৰ প্ৰিয়। আৰু এয়া চাওক, তালৰ মালপোৱা প্ৰথমতে বনাওঁ, লগতে লুচিও বনাওঁ আৰু তালৰ পকৰিও বনাম। একেলগে 3টা বস্তু বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আৰু এয়া তালৰ ৰসে আৰু আটায়ে এইটো মানে এটা ডো বনাই লুচি আকাৰত দি দিম। আৰু এয়া হ'ল মালপোৱাখিনি। গোটেইখিনি খালেও চবচে বেছি ভাল লাগিছে পকৰি আৰু মালপোৱা। অৱশ্যে গোটেইখিনিয়ে ভাল লাগিছে। মই এইখিনি যেতিয়া মিক্সিত দিছিলোঁ তেতিয়া অকণমান চেনি দি দিছোঁ, আৰু চেনি দিয়াৰ কাৰণে অলপ মিঠাটো হৈছে। চূড়া বা চেনি দিব পাৰিলে বেছি ভাল হয়। মোৰ তাত চূড়া নাছিল, চেনিকে দি দিছোঁ। আৰু এয়া চাওক, এইখিনি ধুনীয়াকৈ মালপোৱাকেইটা বনালোঁ। ভাটিবেলাৰ বেলাটো মানে এইবিলাক কাম কৰিয়ে আজি সময়খিনি কটাইছোঁ। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মোৰ মোবাইল বেয়া হৈছে, নেট পোৱা মোবাইলটোৰ কেমেৰাটো ভাল, কিন্তু নেট নোহোৱা মোবাইলটোৰ কেমেৰাটো বেয়া। কি কৰিম, উপায় নাই এতিয়া। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ ভিডিঅ' বেছিকৈ আনিব পৰা নাই। তথাপিতো মানে মনত পৰি থাকে আৰু ভাবিছোঁ আজি আপোনালোকৰ লগত এই ভিডিঅ'টো যেনেকৈয়ে নহওক শ্বেয়াৰ কৰি দিওঁ। আৰু এয়া লুচিকেইখন বনাবৰ কাৰণে ঠিক ঠাক কৰি লৈছোঁ, আৰু যিখিনি ৰৈছিল সেইখিনি মানে পকৰি বনাম বুলি ভাবিছোঁ। একেলগে আটা গুড়া দিয়ে অৱশ্যে বনাইছোঁ, ময়দাটো আমাৰ ঘৰত বহুত বেছিকৈ নচলে, আৰু সেইকাৰণে আশীৰ্বাদ আটা আৰু তেনেকুৱাকৈ লুচিকেইখনো একেলগে বনাইছোঁ। লুচিকেইখন কিন্তু লগে লগে খালে বহুত বেছি ধুনীয়া হৈছে, মচমচীয়া হৈছে, মিঠাও হৈছে, ভালো হৈছে। আৰু হালধীয়া কালাৰটোতো লগত আছেই। গতিকে এনেকুৱাকৈ মানে মই আজি ভাটিবেলাৰ সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আৰু বহুদিন আপোনালোকৰ লগত মানে কানেক্ট নোহোৱাৰ কাৰণে মন বেয়া লাগি আছে। আৰু কি কৰিম আৰু উপায় নাই, মাজে মাজে দিব ইচ্ছা যাই থাকে, উপায় নাই। জানৰ অৱশ্যে এয়া তাৰ মাজতে জান আহি মানে তাই এটা খাই চাইছে মালপোৱা এটা, আৰু টেষ্টি পাইছে আৰু মচমচীয়া পাইছে। সেইকাৰণে মানে কৈছে তাই জ্বৰ হৈছে, সেইকাৰণে মানে তাই গাটো বেয়া লাগি আছিল। আৰু এয়া হ'ল লাষ্টত পকৰিখিনিও বনাই ল'লোঁ, আৰু এইখিনি এটা সৰুকৈ ভিডিঅ' বনালোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পাই জনাবচোন। আৰু তালৰ পিঠা ভাদ মাহত যদি আপোনালোকে খোৱা নাই, খাব। আৰু দুটা যে সেই তালৰ গুটি আছে, সেই গুটি দুটা আকৌ দুঘৰ মানুহৰ কাৰণে বনাম। এইটো মানে আজি আমাৰ কাৰণে চব খোৱা লোৱা হৈ গ'ল, আৰু এই দুটা মই অহা কাইলৈ আৰু পৰহি বনাম। সেই ভিডিঅ'খিনি আপোনালোকৰ লগত হয়তো শ্বেয়াৰ নকৰিবও পাৰোঁ। আৰু 3টা গুটি আছিল তালৰ, কিছুমানৰ তাত 2টা গুটিহে থাকে, কিছুমানৰ তাত 3টা গুটি আহে। আৰু সন্ধিয়া সময়ত মানে ৰাতিৰ কাৰণে এইখিনি হাঁহৰ মাংস আনিছিলে, সেইকাৰণে ভাবিছোঁ এইখিনিও আপোনালোকৰ লগত একেলগে শ্বেয়াৰ কৰি দিওঁ। আৰু পানীটো গৰম কৰি লৈছোঁ। আৰু হাঁহৰ মাংসত একচুৱেলি বহুত বেছি তেল দিব নালাগে, কাৰণ হাঁহৰ মাংসটোত বহুত বেছি পৰিমাণৰ তেল থাকে। সেইকাৰণে চাওকচোন, মই খুব কম পৰিমাণৰ তেল দিছিলোঁ, আৰু এয়া এতিয়া কিমান বেছিকৈ তেল ওলাইছে। আৰু কিছু লোকে মানে হাঁহৰ মাংস বনালে কেৰাহীত তেল নিদিয়াকৈও বাকি দিয়ে, তাৰপিছত মানে যথেষ্ট পৰিমাণৰ তেল ওলায়। আৰু আজিকালি মানে আঘান পুহ মাহৰ যিটো হাঁহ নহয়,
সেই হাঁহটোত বহুত বেছি পৰিমাণৰ তেল ওলায়। আৰু এয়া চাওক, বহুত বেছি মানে কেমেৰাটো ধৰাটো কিবা অলপ গণ্ডগোল হৈছে নেকি, ফটোবিলাক ভালকৈ দেখোন হাফকৈ দেখা হৈছে। আৰু বহুত বেছি টেষ্টি হৈছিল অৱশ্যে মাংসটো খাই। মই ভাবিছোঁ আপোনালোকৰ লগত আজিয়ে শ্বেয়াৰ কৰি দিওঁ। আৰু এয়া প্ৰেছাৰ কুকাৰত দিওঁ মাংস। আচলতে আমি আমাৰ ঘৰত প্ৰেছাৰ কুকাৰতে 10টা 12টা 15টা 20টা ইমান মানলৈকে মানে হুইচেল দিয়া হয় আৰু কুকাৰত। আৰু এয়া হৈ উঠাৰ পাছত চাওক, মাংসৰ কালাৰ বহুত ধুনীয়া হৈছে। হাঁহৰ মাংস সকলোৱে নিজৰ নিজৰ টেষ্টি মতে বনাবলৈ জানেই, এইটো মই শ্বেয়াৰ কৰা নাই, কিন্তু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে আৰু বহুত বেছি ভাল হৈছে। এইখিনি